যোগীঘোপাত কয়লা সিন্ডিকেটৰ দুৰ্গত অসম লাইভ 24ৰ অভিযান কেমেৰাত বন্দী কয়লা সৰবৰাহৰ দৃশ্য নীতি বহিৰ্ভূতভাৱে শাৰী শাৰী অভাৰলোডেড ট্ৰাক প্ৰতিখন ট্ৰাকৰ পৰা সংগ্ৰহ ৭,০০০ কৈ গুণ্ডা টেক্স সিন্ডিকেটৰ নেতৃত্বত BPF নেতা জাংগিলাক সহায় কৰে স্থানীয় বিজেপি বজৰং দলৰ নেতাই অভিযোগ মতে সিন্ডিকেট চক্ৰটোত আছে যোগীঘোপা মণ্ডল বিজেপিৰ সভাপতি জিন্তু বৰুৱা যোগীঘোপাৰ বিজেপি কৰ্মী জিতু বৰদলৈ যোগীঘোপা বজৰং দলৰ সদস্য বিশ্বজিৎ দাস আৰু কয়লা মাফিয়া অহিদুল ইছলাম আৰু এই সিন্ডিকেট চক্ৰৰ ৰক্ষণাবেক্ষণ তথা পৃষ্ঠপোষকতাৰ অভিযোগ মন্ত্ৰীসভাত নতুনকৈ স্থান পোৱা এজন মন্ত্ৰীৰ বিৰুদ্ধে নিশা যোগীঘোপাত টিম আসাম লাইভ 24-এ কি দেখিলে বিশেষকৈ BPF চৰকাৰ অহাৰ পিছত কিন্তু দেখা গৈছে যে যোগীঘোপাত আকৌ এই কয়লাৰ সিন্ডিকেট আৰম্ভ হৈছে কোন আছে জড়িত বিশেষকৈ আমি পূৰ্বৰ যি প্ৰতিবেদন আছিলে তাতে এজন ৰাজনৈতিক নেতাৰ নাম আমি দেখুৱাইছিলোঁ নাম আছিলে জাংগিলা হাজোৱাৰী হৈছে 2025 চনত যি পৰিষদীয় নিৰ্বাচন হৈছিলে তাতে মানাস চেৰপাং সমষ্টিৰ পৰা তেখেতে প্ৰাৰ্থিত্ব লাভ কৰি পেলাই তেখেতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে কিন্তু দুৰ্ভাগ্যবশতঃ জাংগিলা বসুতাৰী কিন্তু পৰাজয় হয় আৰু পৰাজয় হৈ নামি পৰিছে ইয়াৰ সিন্ডিকেটত কাৰ আশীৰ্বাদত চলিছে এই সিন্ডিকেট বিশেষকৈ এজন মন্ত্ৰীসভাতকৈ নৱনিযুক্ত মন্ত্ৰীসভাত তেখেতৰ নামো আহিছে এই মন্ত্ৰীও কিন্তু ইয়াতে মোটা অংকৰ ধন পায় বুলি ইতিমধ্যে কিন্তু এক সংকেত আমি জানিবলৈ পাইছোঁ আৰু বিশেষকৈ জাংগিলা যি হাজোৱাৰী আছে জাংগিলা হাজোৱাৰী কিন্তু দেখা গৈছিল যে বিজনীত বাস কৰিছিল তাৰ পিছতে কিন্তু তেখেতৰ বাসগৃহ আছিল কোকৰাঝাৰত বহু টকাৰ মালিক বহু টকা তেওঁ ঘটিছে ইতিমধ্যে আমি এক সংকেতো পাইছোঁ তেখেতৰ মেঘালয়ৰ পৰা কয়লাভৰ্তি ট্ৰাকসমূহ আহি প্ৰথমে গোৱালপাৰাৰ যোগীঘোপাতেই দম কৰা হয় এয়া দেখিছে দমদম কয়লা পৰৱৰ্তী সময়ত যোগীঘোপাৰ পৰা ট্ৰাকেৰে অভাৰলোডেড কয়লা সৰবৰাহ কৰা হয় বহিৰাজ্যলৈ আৰু এই অভাৰলোডেড ট্ৰাকৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত সময়ে সময়ে সংঘটিত হৈছে দুৰ্ঘটনা BPF নেতা জাংগিলাই নেতৃত্ব দিছে জাংগিলাই বদনাম কৰিব বিচাৰিছে নেকি BPFক স্বচ্ছ নিকা প্ৰশাসনৰ বাবে কাম কৰি থকা BTC প্ৰধান হাগ্ৰামা মহিলাৰী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কেৰেপ নকৰে নেকি জাংগিলাই ইফালে সকলোৰে সন্মুখত মুকলিকৈ চলি থকা এই সিন্ডিকেটক লৈ নীৰৱ গোৱালপাৰা প্ৰশাসন এইটো গোৱালপাৰাৰ পৰিবহণ বিষয়াৰ কাৰ্যালয় কিয় মৌন গোৱালপাৰাৰ পৰিবহণ বিষয়া সত্যকাম গগৈ মেঘালয়ৰ পৰা যিসমূহ কয়লা গাড়ী গোৱালপাৰা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি যোগীঘোপালৈ যায় কিন্তু সেই অভাৰলোডেড গাড়ীসমূহৰ কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গোৱালপাৰা জিলা পৰিবহণ বিভাগে আৰু গোৱালপাৰা জিলা পৰিবহণ বিভাগে কিয় এই বিষয়টোৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়া কিন্তু এক ৰহস্যৰ অৱতত কিয়নো ক'ব লাগিব যে দিনে নিশাই যিসমূহ অভাৰলোডেড গাড়ী মেঘালয়ৰ পৰা গোৱালপাৰা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি যোগীঘোপালৈ যায় সেই যোগীঘোপা কয়লাৰ এক কলা সিন্ডিকেট চলি আছে কিন্তু সেই বিষয়ে ইতিমধ্যে সংবাদ মাধ্যমত সংবাদ প্ৰচাৰ হোৱাৰ পিছতো কিন্তু গোৱালপাৰা জিলা পৰিবহণ বিভাগে আৰু গোৱালপাৰাৰ যি পৰিবহণ বিষয়া আছে তেওঁলোকে কিন্তু ইতিমধ্যে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু কিয় গ্ৰহণ কৰা নাই এয়া কিন্তু এক ৰহস্যৰ অৱতত আছে পৰিবহণ বিভাগে কাৰ নিৰ্দেশত পাহৰিলে দায়িত্ব কিয় ব্যৱস্থা লোৱা নহয় অভাৰলোডেড ট্ৰাকৰ বিৰুদ্ধে যোগীঘোপাত জাংগিলা বাহিনীৰ এই অবৈধ সিন্ডিকেটে স্তম্ভিত কৰি তুলিছে সচেতন মহলক ব্যুৰো ৰিপৰ্ট অসম লাইভ 24